বিহাপুৰীত আমি সদৌ অসম নাটযোগী ছাত্ৰ সন্থাৰ এটা সঁজাতি দল আহি উপস্থিত হৈছোঁ যে যিটো অসমত বৰ্তমান সদায় সংঘটিত হৈ থকা এটা ঘটনা লাভ জেহাদৰ বলি দুগৰাকীকে নাবালিকা লাভ জেহাদৰ বলি হৈছিলে আৰু বিশেষভাৱে বজৰং দলৰ যিসকল বিষয়ববীয়া তেওঁলোকৰ যি কাম কাজ সেই কাম কাজত তেওঁলোকে সেই যিটো লাভ জেহাদৰ বলি হ'ব ধৰিছিলে তেওঁলোকক ধৰা পেলালে। গতিকে আমি চৰকাৰখনক এই দাবী উত্থাপন কৰিব বিচাৰোঁ যে যিসকলে এনেকুৱা ঘটনাৰ লগত জড়িত হৈ আছে তেওঁলোকক যাতে উচিত শাস্তি দিয়ে আৰু এনেকুৱা ধৰণৰ ঘটনা যাতে দুনাই কোনো ধৰণৰ যুৱকে কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে। আৰু আমি বিশেষভাৱে এই ঘটনাটোত যাতে কোনো ধৰণৰ আইনৰ সুৰুঙাৰে যি দুগৰাকী যুৱতীক যি দুজন দুষ্কৃতিকাৰীয়ে লৈ যাব ধৰিছিলে যাতে কোনো কাৰণতে আইনৰ সুৰুঙাৰে পাৰ হ'ব নোৱাৰে তাৰ কাৰণে আমি প্ৰশাসনক আহ্বান জনাইছোঁ। আৰু যদি কিবা কাৰণত আইনৰ সুৰুঙাৰে পাৰ হৈ যায় তেতিয়াহ'লে নিশ্চিতভাৱে গণতান্ত্ৰিক আন্দোলন হ'ব। আৰু এই দিশত আজি দেখিছোঁ যে বজৰং দলৰ যিটো তেওঁলোকৰ সাংগঠনিক কাম কাজ আমি খুব ভাল পাইছোঁ যে তেওঁলোকৰ তত্ত্বাৱধানত আজি দুগৰাকী নাবালিকা আজিৰ তাৰিখত সুৰক্ষিত হ'ল। গতিকে আমি অসম চৰকাৰ আৰু অসমৰ প্ৰশাসন বিভাগক আহ্বান জনাম যে লাভ জেহাদৰ ঘটনাক লৈ চৰকাৰখনে কিবা নহয় কিবা তেওঁলোকে পৰিকল্পনা ল'ব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি সেই বিশ্বাস আছে। তেওঁ 1 তাৰিখতে সংবাদ মাধ্যমৰ সন্মানীয় সংবাদকৰ্মীসকলৰ লগত এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰিছিল। আমি দেখিছোঁ যে তাতো এই বিষয়ত তেওঁৰ কথা বাৰ্তাবোৰ আগস্থান পাইছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যাতে মুখ্যমন্ত্ৰী মহোদয়ে সঠিকভাৱে এই সিদ্ধান্তবোৰ আগবঢ়াই লৈ যায়। আজি ল'ৰা দুজন কি ধৰ্মৰ আছিল আৰু ছোৱালী দুজনী কি ধৰ্মৰ আছিল? নিশ্চিতভাৱে হিন্দু ছোৱালীক ইছলাম ধৰ্মী দুজন যুৱকে লৈ যাব ধৰিছিলে আৰু তাৰ কাৰণতে আমি লাভ জেহাদ বুলি কৈছোঁ। কাৰণ ইছলাম ধৰ্মৰ যুৱকসকলে বিভিন্ন ধৰণৰ নাম বিভিন্ন ধৰণৰ কূট কৌশলেৰে তেওঁলোকে হিন্দু যুৱতীসকলক বিভিন্ন কায়দা কৰি পেলাই তেওঁলোকক লৈ যাব বিচাৰে। আজি কিবা কাৰণত ধৰা পৰিল। গতিকে এনেকুৱা ধৰণৰ যাতে লাভ জেহাদ আৰু কোনো কাৰণত নহয় তাৰ কাৰণে প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। নমস্কাৰ। আজি অভয়পুৰীত এটা ডাঙৰ ঘটনা হৈ গ'ল, যিটো ঘটনা মানে 2জন ল'ৰা আৰু 2জন ছোৱালী। এখন টোটো দি আমাৰ ধৰ্মপুৰ পিনে গৈ আছিল, যিটো আমাৰ নাংলা লালমাটি পিনে লাংনা লেংটিচিঙা পিনে গৈ হয় সিপিনে যাওঁতে আমাৰ ধৰ্মপুৰত তাতে ৰাইজে আটক কৰিলে। আটক কৰাতে ল'ৰা 2জন আছিল তো আপোনাৰ মুছলিম, নামবিলাক জনা নাই, থানাতে আছে। আৰু ছোৱালী 2জন আছিল আমাৰ হিন্দু ছোৱালী কোকৰাঝাৰৰ। তেনেকৈ ল'ৰা দুটাক মানে সন্দেহ কৰি ৰাইজে আটক কৰি সোধা পোছা কৰিলে। সোধা পোছা কৰাতে গম পালে যে হিন্দু মুছলিম কেছ যিহেতু ঘটনাটো, সেনেকৈ আমি থানাত আমাক খবৰ দিলে বজৰং দল ৰাষ্ট্ৰীয় বজৰং দল ল'ৰা আছে আমাৰ লগত একেলগে সকলোৱে আছোঁ আমি, নাটযোগীৰ ল'ৰা আহিছে। সেনেকৈ খবৰ পাই খবৰটো থানাত আমি জনালোঁ। জনাতে আমি আহি গম পালোঁ যে অলৰেডি কেছটো কোকৰাঝাৰত ৰেজিষ্টাৰ হৈ আছে, যিহেতু ছোৱালী দুটা নিৰুদ্দেশ হৈ আছিলে। তেনেকৈ আজি খবৰটো আমি গম পাই সিহঁতক আমি হাতলতে ধৰি আনি থানাত গতাই দিলোঁ। আৰু সেইখিনি আমাৰ থানাত চমজাই দি সেইখিনি আমাৰ ঘটনা আৰু কি এইখিনি আমি বিচাৰোঁ যে ল'ৰা দুটাই উচিত শাস্তি পাব লাগে। আৰু এনেকুৱা ঘটনা অভয়পুৰীত যাতে নেক্সটবাৰ নহয়, কাৰণ অভয়পুৰীত আমি শান্তি ধুনীয়া আমি অভয়পুৰীত বসবাস কৰি আছোঁ। এনেকুৱা ঘটনা যাতে অভয়পুৰীত নেক্সটবাৰ গণ্ডগোল নহয়, যিহেতু গণ্ডগোল বহুত জেগাত হৈ আছে। আমি বিচাৰোঁ যে অভয়পুৰীখন আমি শান্তিৰে চলিব বিচাৰোঁ। তাৰ বাবে আমি সকলো ৰাইজকে সজাগ জনাইছোঁ। এনেকুৱা ঘটনা ক'ৰবাত দেখিলে অতি শীঘ্ৰে থানাত জনাই দিয়ক আৰু এই গণ্ডগোলবিলাকৰ পৰা আঁতৰি থাকক। ধন্যবাদ। এইটো অৰিজিনেল লাভ জেহাদ, যিহেতু ছোৱালীবিলাক সৰু সৰু ছোৱালী মানে দেখিলে এনেকুৱা বেয়া লাগে না, কি ক'ব আৰু সেইখিনি আৰু মিডিয়াৰ আগত বেছি আমি নকওঁ, যিহেতু ক'লে বহুত কিছু মুছলমান ইয়েছ কোকৰাঝাৰৰ হয়। ছোৱালী দুজনী আমাৰ কোকৰাঝাৰৰ বুলি গম পালোঁ ইতিমধ্যে আমি, নাটক ছোৱালী হয়। আমাৰ নাটযোগী ল'ৰাৰো আছে 2 এষাৰ বাইট লগ তেখেতৰ পৰা, যিহেতু আমাৰ বহুত ছিনিয়ৰ ল'ৰা। ল'ৰাজনে কি মানে হিন্দু পৰিচয় দিছিল নে কি? ল'ৰা 2জনটো কোৱা মতে আমাৰ আগত ফ্ৰেণ্ড বুলি জনাই আছিল, কিন্তু যি 2জন সৰু সৰু ছোৱালীক লৈ আহিছিল না, হয়তো আমি ৰাইজে নধৰিলে বহুত ডাঙৰ ঘটনা হ'ল। বহুত ভয় লাগে এইবিলাক যিবিলাক হৈ আছে অসমত ক'ব গ'লে। গতিকে এই ঘটনাবিলাক বন্ধ হ'ব লাগে আৰু এনেকুৱা ঘটনাবিলাকক কোনে লাই দি আছে সিহঁতক অতি শীঘ্ৰে কৰায়ত্ব কৰি শাস্তি দিব লাগে। এইবিলাক ডাঙৰ ঘটনা হৈ আছে না অভয়পুৰীত, আৰু অভয়পুৰীত আমি এইবিলাক ঘটনা হ'ব নিবিচাৰোঁ। আমি বিচাৰোঁ অতি শীঘ্ৰে সিহঁতে শাস্তি পাওক। অলৰেডি কোকৰাঝাৰ বোলে ৰেজিষ্টাৰ হৈছে, যিহেতু আমি ইয়াতে কিছু ক'ব নোৱাৰোঁ। আৰু ক'ব গ'লে বহুত